গুড মৰ্ণিং এভৰিৱান। যিহেতু আজি আমাৰ সকাম, গতিকে সকলো আমি সোনকালে উঠিলোঁ আৰু উঠাৰ পিছতে সকলো কামত লাগি গৈছোঁ। কিন্তু চাওকচোন, ইমান বেছি কুঁৱলী পৰি আছে। আচলতে ঠাণ্ডা দিনত কিবা এটা পাতিবলৈ হ'লে বহুত বেছি চিন্তাই হৈ যায়, বিশেষকৈ ঠাণ্ডা লাগিলে বেমাৰবিলাক হৈ যায়। সেইকাৰণে আৰু বাকী এয়া চোফাযোৰ বাৰাণ্ডাতে উলিয়াই দিছে, যিহেতু আমাৰ ড্ৰয়িং ৰুমটোতে সকামৰ নিয়ম ভাগ কৰা হ'ব। ভকতসকল তাতে বহিব, আপোনালোকে সকলোবিলাক দেখি থাকিব বাৰু। নতুন ঘৰখনত প্ৰথমবাৰ সকাম পাতিবলৈ আমি আগবাঢ়িছোঁ, গতিকে আপোনালোককতো ভিডিঅ'ত দেখাবই লাগিব। এই ৰুমটো ধুনীয়াকৈ আজৰি হৈ গ'ল, এতিয়া ধুনীয়াকৈ মচিব লাগিব আৰু ভিতৰতো ইটো সিটো কাম আমি কৰি আছিলোঁ। এখেতে ভিডিঅ' কৰি ৰাখিছিলে, নেনায়ো যিহেতু আছিলে, তাইও সোনকালে উঠি মোক ঘৰটো সাৰি সহায় কৰি দিছে আৰু মই এফালৰ পৰা মচি আছোঁ। আৰু সেইখিনি কৰি এটালৈ মানে বহুতখিনি আজৰি হৈ যায় আৰু গতিকে এয়া বিছনা চাদৰ ধুনীয়াকৈ পাৰিব লাগিব নতুনকৈ, আৰু এইফালে মই মচি আছোঁ। গুড মৰ্ণিং। মৰ্ণিং এক্সাৰচাইজ নেনাই মই কৰি আছোঁ এক্সাৰচাইজ। তাই অকণমান বেলেগকৈ, মই মানে ৱাটাৰ এক্সাৰচাইজ। আমিও বেলেগকৈ কৰি আছোঁ, আমি অলপ হেভি লাগি গৈছোঁ। পিছে কুঁৱলীখিনি কেতিয়া আঁতৰি যায় আহে, সেইকাৰণে ৰৈ আছোঁ। মানে কুঁৱলী দেখিলে বেছিয়ে ঠাণ্ডা লাগে, সেইটোৱে ধৰা জাৰে ধৰিছে একেবাৰে। ঠিক আছে। আৰু মাও গা পা ধুই আজৰি হৈ আহিলে। এতিয়া প্ৰথম মাৰ কাম হৈছে পায়স বনোৱা, আৰু মায়ে ধুনীয়াকৈ পায়স বনাই আছে। যিহেতু কিবা এভাগ পাতিলে মায়ে সদায় পায়স নিজৰ ফালৰ পৰা বনায়, আৰু মায়ে পায়স বহুত ধুনীয়া বনায়। এইফালে এয়া মাইনা ভণ্টিও আহিলে, তাই আমাৰ ঘৰৰ ওচৰৰে হৈছে আৰু এতিয়া, গতিকে তাইকো সোনকালে মাতিলোঁ ইটো সিটো কৰি দিবৰ কাৰণে। তাই এতিয়া মাক ইটো সিটো কৰি দিছে, লগতে তাইক পিঠা খুন্দিব দিছোঁ মিক্সিত। নতুন ঘৰত আৰম্ভণি কৰিছোঁ পায়স ভকতৰ কাৰণে চাহ খুন্দিবলৈ। প্ৰত্যেকবাৰে মই বাৰু কৰোঁৱেই পায়সখন ভকতলৈ বুলি, এইবাৰো সেই তেনেকৈ কৰিছোঁ আপোনাৰ। অঁ, সৰু শাহুৰৰ বছৰেকীয়া মা দেউতা বছৰেকীয়া কৰিছোঁ আৰু মানে একেলগে প্ৰথম আৰম্ভণি আমাৰ নতুন ঘৰত। মানে চাই দিয়া। এইফালে আমাৰ মাইনা ভণ্টি মিঠৈৰ কাৰণে পিঠা খুন্দিছে। কেজি 1 কেজি নে 2 কেজি নেজানে ন, 5 কাপ দিছে আৰু কেজি হ'ব ময়ো নাজানো। সেয়া হৈ গ'ল ন। ইটো সিটো কৰি থাকোঁতে এফালে আমাৰ ভকতসকল পালেহিয়ে, গতিকে মই তেওঁলোকক একেবাৰে ইয়াতে ভৰি ধুৱাবলৈ ৰৈয়ে আছিলোঁ। তামোল পাণ ধুনীয়াকৈ দিয়া আছে, এখন পীৰা লৈছোঁ, তাতে পানীও দিছোঁ। অকণমান আঁতৰলৈ লৈছিলোঁ, তাৰপৰা তেওঁলোকে ক'লে যে ষ্টেপকেইটাৰ ওচৰতে দিবলৈ, গতিকে ইয়াতে দিলোঁ আৰু ধুনীয়াকৈ তেওঁলোকৰ পৰা সেৱাও লৈছোঁ। আৰু কিবা এখন সকাম পাতিলে যেতিয়া ভকতক মানে ভৰি ধুৱাই প্ৰথম সেৱাটো তেওঁলোকৰ পৰা আশীৰ্বাদটো ল'বলৈ পাওঁ, বহুত বেছি মনটো শান্তি লাগে। আৰু তেওঁলোকেও একদম মনৰ পৰা ধুনীয়াকৈ মোক আশীৰ্বাদ দিছে, আৰু মই ধুনীয়াকৈ ধুৱাই মেলি দিছোঁ। যিহেতু ঠাণ্ডা ইটো সিটো তেওঁলোকেও ধেমালি কৰি আছিলে, আৰু মানে ময়ো ধেমালি কৰাত তেওঁলোকৰ লগত লাগি গৈছোঁ। আৰু পানীখিনি ঠাণ্ডা হৈ আছিলে যিহেতু, আৰু ঠাণ্ডা মানে কি ক'ম আৰু কুঁৱলী পৰিয়ে আছিলে। দেউতাই ভকতসকলক লৈ আহিলেগৈ, যিহেতু আমাৰ গাঁৱৰ পৰা আনিছেগৈ, গতিকে এখেত আৰু দেউতাই 2খন গাড়ী লৈ গৈ ভকতসকলক লৈ আহিলে। আকৌ সময়ত থৈ আহিবগৈ, আৰু এতিয়া ভকতৰ নিয়মখিনি হ'বহে লাহেকৈ। বাৰু আপোনালোকক ইটো সিটো সকলোবিলাক দেখাই থাকিম, চাই থাকিব। আৰু ভকতক প্ৰথম চাহ দিবৰ কাৰণে ৰসগোল্লা আৰু বুনিয়া লৈছোঁ। মই প্ৰথম চাহভাগ দি লৈছোঁ। চাহ দি থাকিব লাগিব আৰু 2বাৰ 3বাৰমান দিব লাগিব, গতিকে প্ৰথমবাৰ তেনেকৈয়ে দিছোঁ। আৰু ঘৰ লোৱা নাম আমাৰ পতা হোৱাই নাই। তাৰ আগতে যিহেতু এতিয়া ককা আইতাৰ বছৰেকীয়া দিনটো পৰিলে, গতিকে আমি ভাবিলোঁ কি ককা আইতাৰ বছৰেকীয়া ভাগেই প্ৰথম পাতি লওঁ। আৰু ভালো লাগিছে তেওঁলোকৰ কামভাগ যে আমি নতুন ঘৰত প্ৰথম কৰিবলৈ পাইছোঁ, আৰু ইয়াতে ধুনীয়াকৈ কৰি লৈছোঁ। ইয়াৰ পাছতে আমি এটা দিন ঠিক কৰিম আৰু ধুনীয়াকৈ আমাৰ ঘৰ লোৱা বুলি, নতুন ঘৰ লোৱা বুলি নাম এভাগ পাতিম, আপোনালোকক দেখাম বাৰু। বহুতখিনি আমি মনে ভাবি থৈছোঁ, আৰু কি হয় নাজানো। সকাম এখন পাতিলে সৰু সুৰা কিবা কিবি বহুত মানে গোটাব লগা হয়।
বিশেষকৈ খুচুৰা পইচা আজিকালি পাবলৈ নাই, যিহেতু চবতে গুগল পে' হৈ গ'ল। আৰু এইফালে শাক কাটিবলৈও লাগি গৈছে। আৰু আমাৰ বৌ আহি পাই গ'লহি দেই শিৱসাগৰৰ পৰা। এয়া চাওক, অকলে আহিছে, মানে জানদাই ভাড়া আনিছিলে ডিব্ৰুগড়লৈ, গতিকে বৌকো লগতে আনি ইয়াতে নমাই দিলে, সি নোসোমালে। আৰু এইফালে আমাৰ নতুন ঘৰৰ ওচৰৰে এগৰাকী বাইদেউ, তেখেতো আহিলে। তাৰ পৰা দেউতাই এয়া হাঁহত দিবৰ কাৰণে কোমোৰাবিলাক তেওঁলোকক সৰু সৰু কৰি দিছে, তেওঁলোকে গুচাই আছে। আৰু সকামৰ ৰান্ধনি এই দাই দুজনো গাঁৱৰ পৰাই আহিছে। সকামত যিটো হাঁহ দিয়া হয় এটাই দিব লাগে, আৰু সেইটো মানে ৰান্ধনিয়ে মাৰি কাটি মেলি ঠিক কৰি লয়। আৰু ভকত, ঘৰৰ ভকত নাতি, ডাঙৰ নাতি নেকি? অঁ, আদা পিচ জানদাই শিৱসাগৰৰ পৰা বৰহাটত দি পঠাইছে এয়া তিল দিয়া পিঠা, পাটিচেপ্তা আৰু জেলেপি, মানে সকামত চাহৰ লগত দিবৰ কাৰণে। আৰু ভকতক ধুনীয়াকৈ দিলোঁ। এতিয়া বাকীবিলাকৰ কাৰণে ৰেডি কৰিছোঁ। পায়সো এতিয়া দিছোঁ, বুনিয়া ভুজিয়া, লগতে পাটিচেপ্তা দিছোঁ। মানে ভকতৰ কাৰণে মেইনলি সি দি পঠাইছিলে, যিহেতু পাটিচেপ্তাটো পটককৈ কিনিলে বহুতখিনি নাপায়, অৰ্ডাৰ কৰি থ'ব লাগে। সি অৰ্ডাৰ কৰিও তেনেকৈ থোৱা নাছিলে। এতিয়া যিবিলাকক পাৰিলোঁ আৰু তেনেকৈ ভগাই মেলি দিছোঁ। আৰু ভকতক ধুনীয়াকৈ পিছে দিলোঁ দেই, একদম সি যেনেকৈ মানে মনৰ পৰা দি পঠাইছিল ভকতৰ বাবে, এই ভকতক দিলোঁ। আৰু দেউতাই যে পিছফালৰ ডোখৰ ঠিক কৰি থকা দেখাইছিলোঁ, সেই ডোখৰতে এয়া ভাত ৰান্ধিবলৈ দিয়া হৈছে। আৰু এইফালে ডাঙৰ খুৰী আৰু মই ভকতৰ ওচৰত লাগি আছোঁ। দ্বিতীয়বাৰ চাহ দিলোঁ, আৰু চাহ দিয়া সেয়া বাতি প্লেট সকলোবিলাক আওতাই দিছোঁ। তেওঁলোকৰ যিহেতু কাম আৰম্ভ হ'ব এতিয়া, আৰু এইবিলাক শৰাইৰ কাৰণে যিখিনি লাগতিয়াল তেওঁলোকে সেইখিনি ঠিক কৰিলে। আৰু মাজে মাজে চাহো খালে, সকলো আহিলে। যেফালে মই মানুহ লগাই দিছোঁ দেই, মোৰ ফালৰ পৰা লগাই দিছোঁ মেচিন জলকীয়া কটা। লাহে লাহে মানুহবিলাক আহি আছে। আৰু ঘৰৰ মানে পৰিয়ালৰ খুৰীহঁতো পালেহি, তাৰপিছতে মামী আহিলে ৰাতিপুৱাই। আৰু এয়া আৰু মানুহ আহিবলৈ বাকী আছে, আহিব লাহেকৈ। গধূলি সময়ত আৰু মানুহ হ'ব, দেখিব আপোনালোকে। এয়া বনোৱা সিজোৱাটো লাগি আছে ধুনীয়াকৈ। আৰু পটাপট সকলোবিলাক বনাইছে দেই, মই চাই আছোঁ মাজে মাজে। আৰু মা দেউতাও এতিয়াহে চাহ খাইছে, এতিয়াহে অকণমানে আজৰি হৈছে। আৰু ভকতে নাম লৈছে, আৰু নাম লোৱাৰ মাজতে এনেকৈ দুজন দুজনকৈ আনি ভিতৰত চাহ আৰু জলপান দিয়া হয়। আপোনালোকৰ ফালে কেনে হয় নাজানো। আৰু এইফালে খুৰীয়ে এতিয়া চালাডখিনি ঠিক কৰি আছে, মানে বন্ধাকবি আৰু অলপ দি দিছে। বাকী সকলোৱে কাটি মেলিটো ঠিক কৰি দিছিলেই। আৰু এইফালে বৌয়ে ভিতৰত পাপৰ বনাই দিছে। ভকতে মানে ভাত খোৱাৰ আগত বেলেগ এটা নিয়ম কৰে, সেইকাৰণে পাপৰ দৰকাৰ হয়, গতিকে পাপৰখিনি এনেকৈ বনাই দিবলৈ দিছে। তাৰপিছতে ময়ো অকণমান গ্ৰীণ চাটনি বনাবলৈ লৈছোঁ, জলফাই টেঙা দি।
নাম লৈও হৈছে আৰু এতিয়া আমি অকণমান আজৰি হৈছোঁ সকলো গতিকে ময়ো একাপ ধুনীয়াকৈ চাহ খাই লৈছোঁ মানে সৰু কাপত চাহ খালে কিবা চাহ খোৱা যেন নালাগে মোৰ গতিকে মই এই ডাঙৰ কফি কাপটোত 1 কাপ লৈ লৈছোঁ এইফালে আমাৰ তাৱৈদেউ আহিছে দেই দেউতাৰ বন্ধু হয় আৰু আমাৰ ইয়াত ভকতসকলে তেওঁলোকৰ বাবে ভাগ কৰে তাৰপিছতে আমাৰ ঘৰৰ মানে যিসকল থাকে আৰু প্ৰত্যেকৰ কাৰণে ভাগ কৰি দিয়ে বাকীখিনি এনেকৈ উলিয়াই দিয়ে আৰু ভাগ কৰিবৰ কাৰণে গতিকে খুৰীহঁতে মামীহঁতে লগ লাগি বাকীবিলাক ভাগ কৰি আছে প্ৰথমে প্ৰসাদ তাৰপিছত ভকতসকলৰ কাৰণে অকণমান জলযোগৰ ব্যৱস্থা কৰা হয় আপোনালোকৰ ফালে বাৰু সেয়া থাকেনে বুজি নিশ্চয় পাইছে তাৰপিছতে এতিয়া ভাত খোৱাৰ সময় হ'ল ৰান্ধনীয়ে ধুনীয়াকৈ তেওঁলোকৰ নিয়ম মতে ভকতসকলক ধুনীয়াকৈ একদম আপ্যায়ন কৰিছে এয়া দেউতাও ঘৰৰ মানুহ বহিব লাগে যিহেতু দেউতাকে বহাই দিয়া হৈছে এয়া আজি সকামত হাঁহ মাংস তাৰপিছতে মাছ দিয়া হৈছে অলপমান ব্ৰইলাৰ মাংসও বনোৱা হৈছে বহুতে হাঁহো নাখায় মাছো নাখায় ব্ৰইলাৰ খাই ভাল পায় তো তেনেকৈ আজিকালি মানে সেয়া দিব পাৰি আৰু গতিকে ব্ৰইলাৰ মাংস অলপমান বনাবলৈ দিয়া হ'ল আৰু এয়া আমি শেষত সেৱা লৈছোঁ ভকতসকলে এতিয়া খাব আৰু আমাক সকামৰ যাৰ যোগাৰ কৰিবলৈহে কেইবাদিনো লাগি যায় কিন্তু সকামৰ দিনটোত মানে কামখিনিচোন পটাপট শেষেই হয় ভকত আহিছিলেহে আৰু এতিয়া ভাত খাই ভকতৰ যাবই হ'ব কিমান জল্দি জল্দি সময়খিনি গুচি যায় ভকতৰ ভাত খোৱা যিহেতু হৈ গ'ল এতিয়া আপোনালোককো দেখাই দিওঁ বুলি ভাবিছোঁ আজিনো ৰান্ধনীয়ে কি বনালে আজি আমাৰ সকামৰ ভোজত কিনো দিয়া হৈছে গতিকে এফালৰ পৰা ধুনীয়াকৈ দেখাইছোঁ এয়া হৈছে বিলাহী সৰিয়হৰ সৈতে আৰু লগতে মটৰো দিয়া হৈছে কেঁচা মটৰ তাৰ লগত মাছৰ জোল হয় সেয়া আৰু এইফালে যে কৈছিলোঁ মই ব্ৰইলাৰ মাংস আলুৰ সৈতে শুকানকৈ বনাইছে দেখাতটো বৰ ধুনীয়া লাগিছে আৰু তেওঁলোকে ভাল বনাই আচলতে আৰু এইফালে কোমোৰা আলু আৰু হাঁহৰ মাংস এইখিনিও বহুত ধুনীয়া হৈছে তাৰপিছতে আৰু কি আছে দেখাই আছোঁ ৰ'ব যিহেতু কেইবাটাও বস্তু হৈছে ইটো সিটোকে দাঙি থাকোঁতে বহুত দেৰি হৈছে এইফালে পচলাৰ সৈতে মাছৰ মাথা দি মানে জ্বলা ভাজি তাৰ পৰা এইফালে হৈছে নিৰামিষত বন্ধাকবি ভাজি আৰু এইফালে আছে দাইল দেখিছে নহয় আৰু এইফালে আছে পাচিত ভাত আৰু সকামৰ আচলতে যিবিলাক খানা হয় ন সকলোবিলাক খাবলৈ সোৱাদ লগাই হয় আমাৰ এয়াই আছিলে আৰু আজি ধৰিছে এয়া কাম কৰিছে সৰু মামা আৰু ভাইদে আমাৰ ইলেক্ট্ৰিচিয়ান কোনোবাই চিনি পাই যদি কমেণ্ট কৰিব এইফালে আমাৰ ঘৰৰ ল'ৰাটো এনেই আছে হয়নে এফালে আছে এনেই বহি আছে চাওক ইমান কাম এওঁলোকে মানে নেপায় কিন্তু এয়া মোক অকণো সহায় কৰি নিয়াই দিয়া দেই একদম ৰ'দ লৈ ৰ'দক পঠিয়াই দিলে এতিয়া সকামৰ আইটেমৰ ভিতৰত আৰু দুটা বস্তু থাকিয়ে গৈছিলে ইফালে আছে গ্ৰীণ চাটনি মই যে বনাইছিলোঁ ধনিয়া আৰু জলফাই দি তাৰপিছতে চালাড আৰু পাপৰো আছিলে পিছে দেখাবলৈ থাকি ভকত ওলাই যোৱাৰ পাছতে বোলে ধৰাবিলাক উঠাই দিব লাগে গতিকে মা খুৰী আৰু মামীয়ে উঠাই দিছে কৈ থাকক দেই বাই কৈ দিয়ক বাই দিছে আকৌ আহিব বুলি হয় নাই ভাল পালেনে কেনেকুৱা পালে ঠিক আছে হাই কৈ দিয়ক ইমান ধুনীয়া লাগিছে এওঁ ইমান বিজি হ'ব আপুনি হাত দাঙিব কৈছোঁ আমাৰ তাইহঁতৰ ঘৰৰ ওচৰৰ মানে যিসকলক সকামলৈ নিমন্ত্ৰণ দিয়া হৈছিলে সকলো আহিছে গতিকে সেই খুৰীহঁতকো ভিডিঅ' এটা উঠাই থৈছোঁ সকলোকে আৰু সকলো যে আহিছে সেয়াও ভাল লাগিছে আৰু আমাৰ নতুন ঘৰৰ ওচৰৰ মানুহবিলাকতো আছেই আৰু এইফালে এতিয়া আমাৰ মিস্ত্ৰী দাদাসকল তেওঁলোককনো নমতাকৈ কেনেকৈ থাকোঁ ঘৰত প্ৰথম কিবা এটা পাতিছোঁ আৰু তেওঁলোকেই সাজি দিয়া ঘৰখনত গতিকে তেওঁলোকক নমতাকৈ থাকিবও নোৱাৰিম আপোনাৰ পৰিয়ালটো দেখাই দিয়ক
ক'ত আছে এয়া এওঁ দুজনী কন্যা ডাঙৰ কন্যা এয়া চাওঁ চাওঁ মাকৰ লগত মিলে নে নিমিলে ক'ব ভালকৈ কি কেনেকৈ যাইছে আকৌ এয়া এয়া চাওঁ চকুকেইটা দেখাই দিওঁ এই মিলে অলপ এইফালে মেইন মানুহ মিলে নে নিমিলে অকল চাওঁ চব ভাগে ভাগে মানে এইফালে সৰু খুৰী সৰু দাই আৰু নেনা লগতে আমাৰ বৌ জুই ফুৱাত লাগিছে আৰু সকামৰ আলহী অহা শেষ হ'ল আৰু এতিয়া আমি ঘৰৰখিনিয়ে আছোঁ নেনাহঁত আছে তাৰপিছতে জানমইনাহঁত আছে বৌ আছে আমি আছোঁ আৰু বাকী আৰু খুৰী এগৰাকী অহা কথা আছে অকণমান দেৰিকৈ তেওঁ আহিব আৰু সকলো যে আহিলে সেয়া ভাল লাগিছে আৰু চফাযোৰ যিহেতু বাৰাণ্ডাত আছে সেইযোৰ এতিয়া ভিতৰলৈ সোমোৱাই দিব মানুহখিনি বহি টিভি চিভি চাবলৈ ভাল হয় নহ'লে বাৰাণ্ডাখনত বৰ ঠাণ্ডা পৰিছে সেইফালে নুপুৰে সাৰি দিছে আৰু ককায়েকে এয়া ধুনীয়াকৈ ইলেক্ট্ৰিক মুভডালে মচি গৈছে মানে ইয়াতে ভাত খোৱা হৈছিলে যে মচি নল'লেও বেয়া লাগিব আৰু আমাৰ যিহেতু বহুত ভাগৰ লাগিছে আমাক নকৈ নিজে কৰি আছে আৰু এতিয়া জানমইনা নেনা তাৰপিছতে সৰু দাই ডাঙৰ দাইও ভাত খাইছে জানমইনা আৰু নেনা যিহেতু ডিউটি আছিলে সিহঁতি সেয়ে গধূলিহে আহিব পাৰিছে দাইহঁতো একেলগে আহিছে আৰু বাকী খুৰীহঁতো দিনতে আহিলে আৰু এয়া আমাৰ ধুনীয়াকৈ চফা সোমোৱাই দিয়া হৈ গ'ল এতিয়া টিভিও লগাই দিছে দাইহঁতে টিভি চাব আমি অলপমান জুই ফুৱাম বাকী ইটো সিটো কাম চিজিলো লগাব লাগিব মানে কৰি থাকিলে কৰি থাকিব মন যায় কিন্তু ৰৈ দিলে ৰৈ দিব মন যায় যে এইখিনি বাচন বৰ্তন মানে এই কাঁহৰখিনি ধুই মেলি ধুনীয়াকৈ মেলি থৈ দিছোঁ আৰু পাকঘৰটো অকণমান মই আজৰি কৰি ল'লোঁ নহ'লে মানে ৰাতিপুৱা উঠি দেখি আৰু বেছি কাম থকা নিচিনা লাগে যে একেবাৰে মাথা চাথা বেয়া হৈ যায় বুলি ক'ব লাগিব আৰু সেইকাৰণে মানে ৰাতিয়ে যিমানখিনি পাৰোঁ চিজিল লগাই থৈ দিছোঁ বাকী এইফালে আমাৰ জুই ফুৱা পৰ্ব পৰিছে এই খুৰী এগৰাকী দেৰিকৈ আহিব বুলি কৈছিলোঁ যে এয়া আমাৰ দীপা খুৰীদেউ তেখেতে অকণমান কাম থকাৰ কাৰণে দেৰিকৈ আহিলে আৰু তেখেতেও এতিয়া খাই বৈ আজৰি হ'ল আৰু এতিয়া আমি সকলোৱে জুইৰ ওচৰত বহি ইটো সিটো কথা পতাত ব্যস্ত হৈ আছোঁ বাই বাই গুড নাইট শুভৰাত্ৰি আৰু কিবা কিবি আছে যদি এতিয়া ঠাণ্ডা লাগিলে যাওক দেই ভালকৈ যাব নেনা গ'লে নেকি তললৈ গ'লে বাই বাই আৰু এইখন হৈছে আমাৰ জানমইনাহঁতৰ গাড়ী মানে ডাঙৰ দাই স্কুল ভাড়া মাৰে যে সেইকাৰণে গাড়ীখনৰ ৰং হালধীয়া আপোনালোকে দেখি গম পাইছেই আৰু ফাইনেলি আমাৰ সকাম শেষ খুৰীহঁতো গ'লগৈ যিহেতু সকলোৱে নিজৰ নিজৰ কাম থাকে দেৰিকৈ গৈছে বাৰু আৰু এতিয়া 11টা বাজিলে আমি বৌয়ে মই অকণমান ভাত খাই লৈছোঁ মানে খৰখেদাত তেনেকৈ খোৱা নহয় ন আৰু এতিয়া ভোক অকণমান লাগিলে সেইকাৰণে মাংস অকণমান গৰম কৰি ল'লোঁ খাই দিছোঁ বাকী এইফালে ডাইনিং টেবুলত মানে এনেই অকণমান জেগা উলিয়াই লৈছোঁ সেইখিনি ধোৱা মেলা হ'ল চবেই মিলি ধুলোঁ আৰু তো বহুতখিনি কাম বাৰু চিজিল লাগিলে আজি বাকী আৰু বহুত চিজিল লগাব লাগিব আৰু সকাম এখন পাতিলে কেনেকুৱা হয় আপোনালোকে জানে তো এই বছৰলৈ ককা আইতাৰ সকাম মানে বছৰেকীয়া সকাম ইমানতে সামৰণি মাৰিছোঁ আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ দেই গুড নাইট Good night. Bye bye.